গছ এজোপা ফল লাগে 40 বিধ শুনি নিশ্চয় আচৰিত হৈছে পিছে শুনিবলৈ আচৰিত যেন লাগিলেও এই গছজোপা পিছে এইখন পৃথিৱীতে আছে এনে এজোপা গছ আছে যিজোপা গছত 40 বিধৰো অধিক ফল লাগে যাৰ বাবে এই গছজোপাৰ নাম ৰখা হৈছে ট্ৰি অফ 40 ফ্ৰুট অৰ্থাৎ 40 বিধ ফল লগা গছ আমেৰিকাত থকা এই আচৰিত তথা বিখ্যাত গছজোপা প্ৰাকৃতিকভাৱে পিছে সৃষ্টি হোৱা নাই মানৱসৃষ্ট এই গছজোপা আমেৰিকান কৃষি বৈজ্ঞানিকৰহে সৃষ্টি কৃষি ক্ষেত্ৰৰ অত্যাধুনিক প্ৰযুক্তি আৰু চিন্তাৰ ফচল এই গছজোপা বহুদিনৰে পৰা এই গছজোপাক লৈ কৃষি বৈজ্ঞানিকসকলৰ পৰীক্ষা নিৰীক্ষা অব্যাহত আছিল নিউয়ৰ্কৰ ছেম ভান একেন নামৰ এগৰাকী কৃষি অধ্যাপকে এই গছজোপা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল আৰু অৱশেষত আমেৰিকাৰ এডল বৈজ্ঞানিকে একেলগে কাম কৰি এই গছজোপা উদ্ভাৱন কৰিছিল 2008 চনতে এই গছজোপা সৃষ্টি কৰা হৈছিল যদিও তাৰ বহু বছৰৰ পিছতহে এই গছজোপাত ফল লাগে আম জামু কল আপেল কমলা মৌচুমী প্লাম চেৰী আদিকে ধৰি 40 বিধ ফল লাগে এই বিশেষ গছজোপাত সৰু সৰু গছৰ ডাল সংযুক্ত কৰি সৃষ্টি কৰা এই গছজোপাৰ মূল্য 19 লাখ টকা ধাৰ্য কৰা হৈছে ভিন্ন দেশৰ প্ৰায় 16 জোপা গছক সংযুক্ত কৰিছে এই বিশেষ গছজোপাত অৱশ্যে শেহতীয়াকৈ আমেৰিকাৰ অন্য এখন বিশ্ববিদ্যালয়ৰ এডল গৱেষকেও এনে এজোপা গছৰ আৱিষ্কাৰ কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক